আজি ৰাতিপুৱাতে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। সকলোকে প্ৰথমে সুপ্ৰভাত জনাইছোঁ। আজি ওলাইছোঁ এডোখৰ বিশেষ জেগা এজন বিশেষ ব্যক্তিৰ ওচৰলৈ। আপোনালোকে বাৰু বনৌষধিৰ ওপৰত বিশ্বাস কৰেনে? মই কিন্তু কৰোঁ। আৰু সেই বিশ্বাসকণ থকাৰ কাৰণে আজি আমি যাব ওলালোঁ মাৰ্ঘেৰিটাৰ এডোখৰ বিশেষ জেগা। এইপিনে মোৰ পিছপিনে বহি আছে মোৰ শহু দেউতা আৰু শাহুমা। শহু দেউতাৰ হাত ভাগিছে, সেই গতিকে আমি ওলালোঁ মাৰ্ঘেৰিটা। আৰু এতিয়া আমি বৰ্তমান পাইছোঁহি দিহিং পাটকাই নেশ্যনেল পাৰ্ক। আৰু এই নেশ্যনেল পাৰ্কৰ মাজেদি গৈ আছোঁ আমি মাৰ্ঘেৰিটা। এই ৰাষ্ট্ৰীয় উদ্যানখন অসম চৰকাৰে যদি টুৰিজিম বিভাগটো যদি অলপ যদি উন্নতি কৰে তেন্তে বহু পৰ্যটকৰ ইয়াত আগমন ঘটিব বুলি মই আশা কৰোঁ। গতিকে আশা কৰিম এই ৰাষ্ট্ৰীয় উদ্যানখন যাতে জাকত জিলিকা কৰি তোলে। ৰ'ব গাইছ, ইয়াতে এটা কথা কৈ থওঁ। আমি য'লৈ গৈ আছোঁ সেই ঠাইডোখৰলৈ বহুত দূৰ দূৰণিৰ পৰা মানুহবিলাক আহে। তেওঁ হাড় ভঙা, ভৰিৰ হাত, হাড়ি ভঙা এইবিলাক জোৰা দিয়া কামত তেওঁ চিকিৎসা কৰে আৰু বহু লোকে ভাল ফল লাভ কৰিবলৈ সক্ষম হৈছে। আমিও বিশেষ সূত্ৰে গম পালোঁ যে তেওঁ এই হাড় ভাঙিলে চিকিৎসা কৰে আৰু জোৰা দিয়া কামত তেওঁ ভাল কাম কৰে। সেইকাৰণে আমিও আহিলোঁ আজি। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈ, নিশ্চয় দেখিব কি কি কৰিলোঁ কি কি নাই কৰা। গাইছ, এতিয়া আমি পালোহি ডিগবৈ। এয়া দেখিছে নহয় ডিগবৈ, ডাঙৰ ডাঙৰ তেলৰ গাড়ী, ওখ ওখ পাহাৰ, জংঘল আৰু এইবিলাকেই পৰিচয় হ'ল ডিগবৈ। ডিগবৈখন এনেও দেখিলেই গম পোৱা যায়, হয়নে নহয়? আজি কুঁৱলী অলপ বেছিকৈ পৰিছে আৰু এই ডাঠ কুঁৱলীৰ আৱৰণ ফালি আমি গৈ আছোঁ। আৰু বেছি দূৰ নাই, অলপ দূৰ গ'লেই আমি পামগৈ ২ নং খামন পথাৰ গাঁও। এয়া আমি পাই গ'লোহি। আৰু আহিয়েই দেখিছেনে, আপোনালোকে যদি আহে নিজেই এনেকৈ দৰৱ খুন্দি ল'ব লাগিব। বনৌষধি আমাক দি দিছে, আমি নিজে খুন্দিছোঁ আৰু নিজে তৈয়াৰ কৰি ল'বলগীয়া হৈছে। আৰু এয়া এনেকৈ মোকো দেখিছে খুন্দি থকা, মোকো কামত লগাই দিলে। আমি মহা আৰু মই দুইজনে খুন্দিলোঁ লদৰি। বেছি যি খুন্দিব নোৱাৰি, লোহাডোখৰ বহুত ভাৰী আছে, ভাগৰ লাগি যায়। এয়া এনেকৈ দৰৱ বনাই আছোঁ গাইছ। খুন্দা মাৰ হৈ গ'ল, এতিয়া আমি বান্ধি দিছোঁ দৰৱখিনি। আৰু দৰৱ বন্ধাৰ পিছতে আমি এতিয়া যাব লাগিব। আৰু ইয়াত তেওঁলোকৰ হ'ল ঘৰৰ তোৰণখন য'ত চিকিৎসা কৰে। আৰু ইয়াতে সম্পূৰ্ণ এড্ৰেছটো লিখা আছে। বাকী আজিলৈ ভিডিঅ'টো ইমানেই। থেংক ইউ, বাই বাই।